বৰপেটাৰৰ দেহ ব্যৱসায় চলোৱা 3 যুৱতীক আটক কৰিবলৈ সক্ষম হৈছে। ইউনিসেক্স পাৰ্লাৰত কৰ্মৰত আটকাধীন যুৱতীকেই গৰাকী দীৰ্ঘদিনে কলহ ভাঙাত দেহ ব্যৱসায় চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে 3 গৰাকীকৈ যুৱতীক বৰপেটা ৰোডৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ইউনিসেক্স পাৰ্লাৰখনত অভিযান চলাইছিল আৰু অভিযানৰ পাছতে 3 গৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ অভিযানৰ পূৰ্বে ভাড়াঘৰটোৰ পৰা পলায়ন কৰিছে কেইবাজনো যুৱকে আৰু দীৰ্ঘদিনৰ পৰা এই বাসগৃহটোৰ পৰাই বিভিন্ন অনৈতিক কাৰ্য সংঘটিত হৈ থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল একাংশ লোকে। চহৰখনৰ পাৰ্লাৰৰ লগতে ধাবাত নাৰী দেহ ব্যৱসায় চলি অহাৰো অভিযোগ উত্থাপন হয় আৰু তাৰ পাছতেই আৰক্ষীৰ অভিযানৰ সময়তে 3 গৰাকীকৈ যুৱতীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। এতিয়া যেটো চালু বৰপেটা ৰোডৰ যেটো অৱস্থা এতিয়া আমি মহিলাবিলাকে সজাগ হ'বলৈ হ'ল। এই কাৰণেই যে বাহিৰা মহিলাবিলাকে ইয়াতে আহি ঘৰ ভাড়া লৈ ইয়াতে যেটো ইউনিসেক্স পাৰ্লাৰৰ যেটো গমগমানি সেই ইউনিসেক্স পাৰ্লাৰত আজি মহিলাবিলাকে বলে কাম কৰে আৰু লগতে ভাড়াতীয়া হিচাপে থাকি সেই ভাড়াঘৰতো বেলেগ বেলেগ ঠাইৰ পৰা মানে পুৰুষবিলাকক আনি ইয়াতে ধান্দাবাজি কৰে। আজি 2-3টা মহিলা ধৰা হ'ল, তাৰ পৰা 3টা পুলিচে আহি এতিয়া লৈ গ'ল, তাৰে পুলিচে এৰি দিয়ে। এনেকৈ মহিলাবিলাক এতিয়াতো 6 মাহ ধৰি যেটো নেকি দবদবানি এতিয়া ইউনিসেক্স পাৰ্লাৰৰ নাম ক'লেতো আপোনালোকে গম পাব যে কিমান ইউনিসেক্স পাৰ্লাৰ চলি আছে। ইউনিসেক্স বৰপেটাৰৰ দেহ ব্যৱসায় চলোৱা 3 যুৱতীক আটক কৰিবলৈ সক্ষম হৈছে। ইউনিসেক্স পাৰ্লাৰত কৰ্মৰত আটকাধীন যুৱতীকেই গৰাকী দীৰ্ঘদিনে কলহ ভাঙাত দেহ ব্যৱসায় চলাই আহিছিল বুলি অভিযোগ উত্থাপন হৈছে। ইতিমধ্যে আৰক্ষীয়ে 3 গৰাকীকৈ যুৱতীক বৰপেটা ৰোডৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে। স্থানীয় লোকৰ অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে ইউনিসেক্স পাৰ্লাৰখনত অভিযান চলাইছিল আৰু অভিযানৰ পাছতে 3 গৰাকী যুৱতীক আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ অভিযানৰ পূৰ্বে ভাড়াঘৰটোৰ পৰা পলায়ন কৰিছে কেইবাজনো যুৱকে আৰু দীৰ্ঘদিনৰ পৰা এই বাসগৃহটোৰ পৰাই বিভিন্ন অনৈতিক কাৰ্য সংঘটিত হৈ থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল একাংশ লোকে। চহৰখনৰ পাৰ্লাৰৰ লগতে ধাবাত নাৰী দেহ ব্যৱসায় চলি অহাৰো অভিযোগ উত্থাপন হয় আৰু তাৰ পাছতেই আৰক্ষীৰ অভিযানৰ সময়তে 3 গৰাকীকৈ যুৱতীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। এতিয়া যেটো চালু বৰপেটা ৰোডৰ যেটো অৱস্থা এতিয়া আমি মহিলাবিলাকে সজাগ হ'বলৈ হ'ল। এই কাৰণেই যে বাহিৰা মহিলাবিলাকে ইয়াতে আহি ঘৰ ভাড়া লৈ ইয়াতে যেটো ইউনিসেক্স পাৰ্লাৰৰ যেটো গমগমানি সেই ইউনিসেক্স পাৰ্লাৰত আজি মহিলাবিলাকে বলে কাম কৰে আৰু লগতে ভাড়াতীয়া হিচাপে থাকি সেই ভাড়াঘৰতো বেলেগ বেলেগ ঠাইৰ পৰা মানে পুৰুষবিলাকক আনি ইয়াতে ধান্দাবাজি কৰে। আজি 2-3টা মহিলা ধৰা হ'ল, তাৰ পৰা 3টা পুলিচে আহি এতিয়া লৈ গ'ল, তাৰে পুলিচে এৰি দিয়ে। এনেকৈ মহিলাবিলাক এতিয়াতো 6 মাহ ধৰি যেটো নেকি দবদবানি এতিয়া ইউনিসেক্স পাৰ্লাৰৰ নাম ক'লেতো আপোনালোকে গম পাব যে কিমান ইউনিসেক্স পাৰ্লাৰ চলি আছে। ইউনিসেক্স NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।